মই এতিয়া হাফ কেজি চিকেন লৈছোঁ ভালদৰে চিকেন হাফ কেজিতকৈ কমেই হ'ব অলপ ভালদৰে চিকেনখিনি ধুই লৈ ইফালে আনফালে মই কেৰাহীত অকণমান গোটা গৰম মছলা দি তাৰপিছতে মই ইয়াতে পিঁয়াজ 3টা মিডিয়াম সাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈ পিঁয়াজখিনি মই ব্ৰাউন নোহোৱালৈকে ভাজিম পিঁয়াজখিনি ধুনীয়াকৈ লাল কৰিব লাগিব তাৰপিছতে ইয়াতে আদা নহৰু এড কৰিছোঁ মই আদা নহৰু অলপ বেছিকৈ লাগে মই মোৰ আন্দাজমতে দিছোঁ আৰু আদা নহৰুখিনি ভালদৰে কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি লৈ তাৰপিছতে মই ইয়াতে চিকেনখিনি এড কৰিম চিকেনখিনি মই অলপ টাইম 2-3 মিনিটমান ভাজিম ভালকৈ মজাই ল'ম চিকেনখিনি তাৰপিছতে ইয়াতে মই মছলা ব্যৱহাৰ কৰিম এয়া চিকেনখিনি মজাই হ'লে আৰু মোৰ তাৰপিছতে মই ইয়াতে জিৰা ধনিয়া আৰু ৰেড চিলি পাউডাৰ হাফ ৰেড চিলি পাউডাৰ দিলোঁ তাৰপিছতে মই আকৌ ইয়াতে চিকেন মছলাও চাহৰ চামুচেৰে 2 চামুচমান হ'ব আৰু মোৰ আন্দাজত মই দিছোঁ তাৰপিছত নিমখ এড কৰিলোঁ নিমখ এড কৰি ভালদৰে মিক্স কৰি ল'ম এইখিনি খুব ভালদৰে মিক্স কৰি অলপ টাইম ভালকৈ মজাম এইখিনি 2 মিনিটমান ঢাকি ৰাখি মই এইখিনি ভালদৰে মজোৱা হোৱাৰ পিছত মই ইয়াতে জলকীয়া দিছোঁ 3টামান ভাঙি পেলাই দিছোঁ আপোনালোকে যিমানটো জ্বলা খায় সিমানটো অনুযায়ী নিজৰ মতে দিলেই হ'ল আৰু এয়া চিকেনখিনি প্ৰায় মোৰ ভুনা হৈয়ে গৈছে চাওকচোন কিমান ধুনীয়া হৈছে কালাৰ চাওক তাৰপিছতে ইয়াতে মই চাউল এড কৰিম ইয়াতে মই আধা কেজি চাউল লৈছোঁ আধা কেজি চাউল মই ইয়াতে কেৰাহীতে মই ইয়াতে ভালদৰে ভাজি ল'ম চিকেনখিনি আৰু চাউলখিনি ভালদৰে ভাজিম পোলাওত এটাই মেইন আৰু চাউলখিনি বহুত ভালকৈ ভাজিব লাগে একদম এটা নোহোৱালৈকে চাউলখিনি যিমান ভাজিব পোলাওটো খাবলৈ সিমানেই বেছি টেষ্টি হ'ব এয়া চাওকচোন মোৰ চাউলখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে একদম পুৰা এটা হৈ আছে চাউলটো এনেকৈ লৰাই দিওঁতে দেখিছে ধুনীয়া জৰজৰীয়া টাইপ হৈ আছে চাউলটো মোৰ এইখিনি ভাজা হৈ গ'ল তাৰপিছতে ইয়াতে মই কেৰাহীৰ পৰা কুকাৰত মই দিম এইখিনি কুকাৰত দিয়াৰ পিছত মই ইয়াতে পানী এড কৰিলোঁ মোৰ আন্দাজমতে পানী দি ইয়াতে কুকাৰৰ 2টা চিটি মাৰিবৰ কাৰণে লগাই দিম নিমখটো টেষ্ট কৰিলোঁ নিমখটো ঠিকে আছে এয়া 2টা চিটি মাৰিবৰ কাৰণে দিলোঁ এয়া মোৰ চিকেন ইয়াখনি পোলাও ৰেডি হৈয়ে গ'ল আৰু চাওকচোন